স্বাধীনতা দিৱসলৈ মাজত মাথো 2টা দিন বাকী শুকুৰবাৰে দেশজুৰি উদযাপন কৰা হ'ব ৭৯ সংখ্যক স্বাধীনতা দিৱস ইতিমধ্যে পেৰেড গ্ৰাউণ্ডসমূহত অনুশীলনত ব্যস্ত আৰক্ষী নিৰাপত্তাৰক্ষীসকল সমগ্ৰ দেশৰ লগতে অসমতো আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰাজ্যৰ ঠায়ে ঠায়ে স্বাধীনতা দিৱসৰ বাবে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা আৰু ইফালে ৰাজ্যৰ আন প্ৰান্তসমূহতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি টিয়কৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাব বিচাৰিম আৰু টিয়কত কেনেধৰণে প্ৰস্তুতি চলিছে স্বাধীনতা দিৱস উদযাপনৰ বাবে আমাক পৰিৱেশ দেখুৱাব ৰিজু কুমাৰ শইকীয়াই হয়তো সমগ্ৰ দেশজুৰি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে সমগ্ৰ দেশজুৰি আৰু ব্যতিক্ৰম নহয় অসম আৰু বিশেষকৈ যোৰহাট জিলাৰ টিয়ক যিহেতু ইতিমধ্যে সমজিলা হিচাপে ঘোষণা কৰা হৈছে টিয়কৰ প্ৰথমবাৰৰ বাবে টিয়ক সমজিলাত কাকজান খেলপথাৰত আনুষ্ঠানিকভাৱে ৰাজহুৱাকৈ এই স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে এই মুহূৰ্তত মই উপস্থিত আছোঁ কাকজান খেলপথাৰত আৰু ইতিমধ্যে দেখা গৈছে যে ৰাজ্যখনৰ টিয়ক সমজিলাৰ অধীনস্থ যি বিদ্যালয় আছে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল আহিছে ইয়াত পেৰেডত অংশগ্ৰহণ কৰাৰ বাবে যি অনুশীলন সেই অনুশীলন কৰিছে নৱনিযুক্ত যিগৰাকী সমজিলাৰ যিগৰাকী আৰক্ষী আয়ুক্ত সেই আৰক্ষী অধীক্ষক তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই এই সমগ্ৰ অনুশীলন প্ৰক্ৰিয়া তদাৰক কৰিছে মোৰ সহযোগীয়ে দেখুৱাইছে আৰু ইতিমধ্যে দেখা গৈছে যে এই যি প্ৰস্তুতি এই প্ৰস্তুতিক লৈ ইতিমধ্যে যিহেতু এই প্ৰথমবাৰৰ বাবে সমজিলা ঘোষণা কৰাৰ পাছত প্ৰথমবাৰৰ বাবে এই স্বাধীনতা দিৱস টিয়ক সমজিলাত অনুষ্ঠিত হ'ব সেইবাবে তাৰ বাবে এইবাৰ উৎসাহ দুগুণে বৃদ্ধি পাইছে এই অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজসেৱক তথা কাকজান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তুফেল জিলানী মোৰ সৈতে আছে এই সমগ্ৰ যি অনুশীলন প্ৰক্ৰিয়াত তেওঁ জড়িত আছে কেনেধৰণৰ প্ৰস্তুতি অহা 15 আগষ্টত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে কাকজান খেলপথাৰত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছে টিয়ক সমজিলা ঘোষণা হোৱাৰ পিছতেই এই সমজিলাৰ কেন্দ্ৰীয়ভাৱে কাকজান খেলপথাৰত পতাকা উত্তোলন হ'ব আৰু এই পতাকা উত্তোলন যোৰহাট জিলা প্ৰশাসনৰ হৈ টিয়ক সমজিলাৰ নৱনিযুক্ত আয়ুক্ত মহোদয়ে ইয়াত কৰিব আৰু ইয়াত ইতিমধ্যে এই টিয়ক সমজিলাৰ অধীনৰ বিদ্যালয় মহাবিদ্যালয়সমূহৰ NCC NSS আৰু অন্যান্য স্কাউট গাইড এই গোটসমূহে তেওঁলোকৰ কুচকাৱাজ প্ৰদৰ্শন কৰিব আৰু তেওঁলোকৰ আজি 3-4 দিন হ'ল তেওঁলোকে প্ৰশিক্ষণ লৈ আছে কুচকাৱাজৰ কাম আৰু তেওঁলোকক অসম আৰক্ষীৰ দ্বাৰা এই প্ৰশিক্ষণ দিয়া হৈছে আৰু প্ৰায় ইয়াত 15ৰ পৰা 20টা দলে ইয়াত এই প্ৰশিক্ষণত ভাগ লৈছে আৰু তেওঁলোকে 15 আগষ্টৰ দিনা তেওঁলোকৰ কুচকাৱাজ দেখুৱাব আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে আৰু সেইবিলাকো তেওঁলোকে অনুশীলন কৰি আছে হয় ৰিজু কুমাৰ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি টিয়কৰ পৰা পৰিৱেশ দেখুৱালে প্ৰস্তুতি সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ